নমস্কাৰ খবৰ খাতি কেনেকুৱা জনাব বহুদিনৰ মূৰত কেইটামান কথা পাতিম বুলি আহিলোঁ ইম্পৰ্টেণ্ট খবৰ কেইটামানো লৈ আহিছোঁ আৰু আপোনালোকে নিশ্চয় ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে KSGS আসামত সেশনবোৰ হয়তো এইকেইদিন পোৱা নাই নিশ্চয় আপোনালোকে গম পাইছে যে এটা ইণ্টাৰেষ্টিং কামত মই বিজি হৈ আছোঁ সেইকাৰণে মাজে মাজে দুই এটা মই দিবলৈ চেষ্টা কৰিছোঁ কিন্তু আগৰ দৰে কণ্টিনিউ কৰিব পৰা নাই চিন্তা নকৰিব নিশ্চয় কৰিম আৰু আপকামিং যিবোৰ এক্সাম আহি আছে তাৰ কাৰণে আমি যিমান পাৰোঁ সিমানখিনি লাগিবলৈ চেষ্টা কৰিম CC প্ৰিলিমছ আহি আছে বা যিবোৰ ডিপাৰ্টমেণ্টেল এক্সাম আহি আছে তাৰ কাৰণে আমি ভাল ভাল কণ্টেণ্ট দিম আৰু আপোনালোকেতো আপডেটসমূহ পায়ে আছে আজি মেকানিকেল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ৰিটেন OMR বেষ্ট ৰিজাল্ট দিছে লগতে ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ আজি চিলেবাছ আপোনালোকক দিছে চিলেবাছখন যদি চাই আপোনালোকে জেনেৰেল ষ্টাডিজ তেনেহ'লে বৰ বিশেষ চেঞ্জেছ নাই আগতে যিখিনি পঢ়ি আছিলে সেইখিনিয়ে আছে আৰু অফিচিয়েল আমাৰ হোৱাটছআপ গ্ৰুপ জইন কৰক যিখিনি কণ্টেণ্ট বনোৱা হৈ আছে সেইখিনি ভালদৰে পঢ়ক বহুত হেল্প হ'ব আৰু বহুত কম বস্তু আছে সেইখিনি 2-3বাৰ ৰিভিজন দিয়ক ভালদৰে মনত ৰাখক যিখিনি আপোনালোকে জেনেৰেল ষ্টাডিজত যিমানখিনি ধৰক স্ক'ৰ কৰিব লাগে সিমানখিনি পাব আৰু সেইখিনি ছাফিচিয়েণ্ট হয় বাকী নিজৰ যিটো টেকনিকেল ছাবজেক্ট আছে সেইটো ভালদৰে পঢ়িব লাগিব লগতে যিসকলে আজি ৰিজাল্ট ভাল হৈছে ৰিটেন মেকানিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন 1 বা 2 উইকছত হৈ যাব চ' আশা কৰোঁ প্ৰত্যেকজনেই পাওক কিন্তু তথাপিও 1:2 ৰেচিঅ'ত যিহেতু মাতিছে আধাটো ওলাব লাগিব তথাপিও যাওক সকলোৱে যাওক পজিটিভ হৈ যাওক ভাল হ'ব আৰু আপকামিং যিবোৰ এক্সাম আহি আছে ধৰক PhD ইলেকশ্যনৰ ওচৰে পাজৰে হ'ব পাৰে তেনেকুৱা কোনো কথা নাই যে ইলেকশ্যন চলি আছে পৰীক্ষা হ'ব পাৰে নহ'ব পাৰে ইলেকশ্যনৰ কেইদিন নহ'ব পাৰে কিন্তু তাৰ আগত হ'ব পাৰে বা তাৰ পিছতো হ'ব পাৰে পঢ়ি থাকক ছাডেনলি নটিফিকেশ্যন দি দিব তাৰপিছত সময় নাপাব ভাবিব যে পৰীক্ষা আহি গ'ল এতিয়া কি কৰোঁ কি নকৰোঁ গতিকে যিমানখিনি সময় আছে ভালদৰে ইউটিলাইজ কৰক পঢ়ক ছেশ্যনবোৰ দিম চিন্তা কৰিব নালাগে ছেশ্যনবোৰ দিম চ' যিমান পাৰে পঢ়ক মইতো হেল্প কৰি আছোঁ আৰু লগতে বহুতে কিছুমান কুৱেশ্যন কৰি আছিলে যে ৰিজাল্ট কেতিয়া দিব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট মেকানিকেল চিভিল যিহেতু দিলে 2-3 দিনত বা নেক্সট উইকত আপোনালোকে পাই যাব যিবোৰ এক্সাম আহি আছে তাৰ 20 দিন বা 22 দিন আগত ন'টিছ দিব আৰু সময় গম পাব সেইকাৰণে এতিয়াৰ পঢ়ক আমাৰ যিখিনি মেটেৰিয়েলছ অলৰেডি বনোৱা হৈ আছে সেইখিনি পাব বহুতে মোক এতিয়া কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যে আপুনি আপডেটেড PDF সমূহ দিয়া নাই দিম চিন্তা কৰিব নালাগে ওচৰে পাজৰে তেনেকুৱা পৰীক্ষা যিহেতু নাই আমি যিমানখিনি পাৰোঁ সিমানখিনি দি থৈছোঁ ধৰক কাৰেণ্ট এফেয়াৰ্ছখিনি বা এক্সপেক্টেড যিখিনি কুৱেশ্যন আছে সেইখিনি দিয়া নাই সেইখিনি মই এইকাৰণে দিয়া নাই অলপমান চেঞ্জেছ কৰিব আছে আৰু একেলগে মানে 4-5টামান ছেশ্যন হৈ লওক মই ইউটিউবত দিব নোৱাৰিলোঁ যিসকল পেইড গ্ৰুপত আছে তেওঁলোকক দিবলৈ ট্ৰাই কৰিম চ' ভালদৰে পঢ়ক যিসকল JEE এছপিৰেণ্ট আছে বা যিসকল বিভিন্ন ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ সহায় হ'ব আৰু APSC-CCৰ কাৰণে আমি আউট অফ চিলেবাছ পঢ়াবলৈ ট্ৰাই কৰিম কাৰণ আপোনালোকে জানেই এবাৰ CM ছাৰে কৈছে যে কোচিঙত যি পঢ়ায় তাৰ উল্টা প্ৰশ্ন এখন কাঢ়ি দিয়ক চ' মেইনছতো কি হয় এইবোৰ আমি পিছত চাম প্ৰথমে প্ৰিলিমছ যিহেতু আহি আছে প্ৰিলিমছৰ কাৰণে অলপমান কণ্টেণ্ট চাব লাগিব অলপমান আউট অফ চিলেবাছত আমি পঢ়িব লাগিব CCৰ কাৰণেতো আমি পিছত কথা পাতিব পাৰিম বাকী এতিয়া যিসকলে AEGৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা বেলেগ ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকক যিমান পাৰোঁ মই হেল্প কৰিবলৈ ট্ৰাই কৰিম বাকী CCৰ নটিফিকেশ্যন 2 এদিনত আহি যাব লগতে ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট আপোনালোকে ভালদৰে পঢ়ক ইলেকশ্যনৰ পাছত পৰীক্ষা হ'ব যদিও চিলেবাছ দেৰিকৈ দিছে এক্সামৰ নটিছো আপোনালোকে পাই যাব পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট তেওঁলোকৰো পৰীক্ষা একদম ওচৰে পাজৰে হ'ব চান্সেছ আছে ভালদৰে পঢ়ক আৰু যিসকলে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছিলে তেওঁলোকৰো আহি আছে চ' মাজে মাজে ছেশ্যনসমূহ আনিম কিন্তু আৰু 4-5 দিন বা 1 উইক তাৰ পাছত আগৰ দৰে যেনেকৈ আমি বেক টু বেক ছেশ্যন আনিছিলোঁ তেনেকৈ আনিবলৈ ট্ৰাই কৰিম অলপমান ধৈৰ্য ধৰক সকলোবোৰ ঠিক হৈ যাব মোৰো যিটো কাম কৰি আছোঁ সেইটো হ'বগৈ হৈছে আৰু আপোনালোকে নিশ্চয় গম পাইছে কিছুমান নতুন বস্তু এনাউন্সমেণ্ট কৰিবলৈ গৈ আছোঁ আপোনালোকৰ সহায় সহযোগিতা লাগিব সকলো ক্ষেত্ৰতে আৰু আমি একেলগে সকলোৱে যিমান পাৰোঁ কাম কৰি যাবলৈ চেষ্টা কৰিম চ' কণ্টেক্ট কৰক মই নাম্বাৰ দি দিছোঁ কমেণ্ট ছেকশ্যনত আৰু যিসকল অলৰেডি অফিচিয়েল গ্ৰুপত আছে চিন্তা কৰিব নালাগে মই সকলোবোৰ দি দিম মই অলপমান আউট অফ ষ্টেচনত আছোঁ সেইকাৰণে দিব পৰা নাই এদিনতে সকলোবোৰ পাই যাব বহুতে মেছেজ কৰি আছে মই দেখিছোঁ কিছুমানক ৰিপ্লাই কৰা নাই কিন্তু তাৰ মানে এইটো নহয় যে আপোনালোকে মেটেৰিয়েলছখিনি নাপাব পাই যাব ঠিক আছে চ' থেংক ইউ